মোৰ ধৰ্ম নাই, মোৰ জাতি নাই, মই মুক্ত। তাৰমানে কি জুবিন অসমীয়া নহয়? হিন্দুটোতো লৈয়ে গ'ল, লগত এতিয়া অসমীয়াটোও লৈ যাব নেকি আপোনালোকে? ধৰ্মটো মানি ললো, ধৰ্ম নাই, এটা জাতি নাই বুলিও কম নেকি? জুবিন অসমীয়া হয় নে নহয়? হয় নে নহয়? আপোনালোকে মানে নে নাই? এটা জাতি নাই বুলি ক'লে তো তেওঁৰ অসমীয়াও নোহোৱা হৈ যাব। কোনোবা অসমীয়া ৰেডি আছে এইটো মানি ল'বৰ কাৰণে? গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে। বাওঁপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে। গোটেই গাত শিৱৰ এটা মস্ত টেটু, মোৰে নাই। মোতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত, মোৰতো গাত একোৱে নাই। জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে, কয় ধৰ্ম নাই। জুবিনে অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই। কেনেকে হ'ব মোক কওকচোন? সেইকাৰণে 30 দিন মই মতা নাছিলো, এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম। আৰু মানুহেও গম পালে, ফিল্ডত বিজেপিৰ মানুহ, নলবাৰী মঙলদৈ প্ৰমাণ কৰি দিলে যে জুবিনৰ অনুৰাগী বুলি ক'লে হাজাৰ হাজাৰ অকল বিজেপিয়ে আছে, ওলাব পাৰে বিজেপিয়ে, বাকী নাই বুলি মই কোৱা নাই। কিন্তু আমি যে বিজেপি ক'তো ৰখাই দিব আমাক নোৱাৰে, এইটোতো আমি ৰাজপথত প্ৰমাণ কৰি দিলো যে বাওঁপন্থীৰ ওচৰত আমি নতি স্বীকাৰ নকৰো। আৰু এইবিলাক ভাল মানুহে কৰি থকা নাই, চব বাওঁপন্থী বিলাকে।